নমস্কাৰ বন্ধু বান্ধৱীসকল, ৱেলকাম টু মাই চেনেল দীপজ্যোতিষ ব্লগ। তো কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে ভালে আছে। তো আজিৰ ভিডিঅ'টোত আমি ডিছকাছ কৰিম যে যিবিলাক ফৰেষ্ট ডিপাৰ্টমেণ্টৰ যি জব ওলাইছে, ফৰেষ্ট গ্ৰেড 1, ফৰেষ্ট গাৰ্ড আৰু APF, ইয়াৰে কোনটো জব কেনেকুৱা, কোনটো ভাল, কেনেকুৱা ফেচিলিটি, তাৰ ওপৰতে ভিডিঅ'টোত ডিছকাছ কৰিম। তো ফৰেষ্ট ডিপাৰ্টমেণ্টৰ যোনটো ফৰেষ্ট গ্ৰেড 1, তাৰপিছত আৰু ফৰেষ্ট গাৰ্ড আৰু ফৰেষ্ট বেটেলিয়ন যোনটো, এই তিনিটাৰ ভিতৰত যদি ডিছকাছ কৰিব যাওঁ, ফাৰ্ষ্ট আমি যদি ক'ব যাওঁ বেটেলিয়ন যোনটো AFPF, আছাম ফৰেষ্ট প্ৰটেকশ্যন ফ'ৰ্চ, এইটো যদি ক'ব যাওঁ, আপোনালোকে যদি এইটোত এপ্লাই কৰিব খোজে তেতিয়াহ'লে 10 পাছ হোৱা ল'ৰা ছোৱালী এইটোত এপ্লাই কৰিব পাৰিব। এইটো এটা বেটেলিয়ন হয়, যেনেকুৱা পুলিচৰ বেটেলিয়নটো আছে AB, ঠিক তেনেদৰে আমাৰো এইটো ফৰেষ্টৰ বেটেলিয়ন হয়, AFPF বুলি যাক কোৱা হয়। এইটোত আপোনালোকে 10 পাছ হ'লে এপ্লাই কৰিব পাৰিব। আৰু ইয়াৰ ডিউটিৰ বিষয়েতো আপোনালোকে নিশ্চয় গমেই পাইছে ইতিমধ্যে কেনেকুৱা হয়, কি হয়। ডিউটিটো ঠিক একেই, মানে বেটেলিয়নৰ ডিউটি যেনেকুৱা হয়, ইমাৰ্জেঞ্চি ডিউটি এইবিলাক, যিহেতু বেটেলিয়নৰ লগত হাতিয়াৰ থাকে, তো ডিউটিটো আপোনালোকে গমেই পায় কেনেকুৱা হ'ব। আপোনালোকে যদি আছাম ফৰেষ্ট প্ৰটেকশ্যন ফ'ৰ্চ এইটো বেটেলিয়নত সোমায়, আপোনালোকৰ ডিউটি হ'ব যেনেকুৱা, এতিয়া ডিউটি আমাৰ চব ডিউটিকে খটুৱাইছে, যেনেকুৱা এফেকশ্যন ডিউটি হওক, তাৰপিছত ADRE এক্সাম ডিউটি হওক, তাৰপিছত ইলেকশ্যন ডিউটি, লগতে আৰু PM আহিলে বা CM আহিলে এইবিলাক ডিউটি, পূজা ডিউটি, আপোনালোকে বেটেলিয়নত সোমালে চব ডিউটিয়ে পাব এইবিলাক, লগতে প্লাছ ৰাইফল পাব, হাতিয়াৰ লৈ আপোনালোকে ডিউটি পাব। আৰু যোনটো আছে ফৰেষ্ট গাৰ্ড আছে, এতিয়া ফৰেষ্ট গাৰ্ডটোৰ বাবে আপোনালোকে ছেকেণ্ড ইয়াৰ পাছ কৰিব লাগিব, তাৰপিছত এইটো এপ্লাই কৰিব পাৰিব। ইয়াত ডিউটিৰ কথা ক'বলৈ গ'লে, ইয়াত ডিউটি ফৰেষ্ট গাৰ্ডৰ কথা যদি ক'ব যাওঁ, এইটো পুলিচৰ যেনেকুৱা UBটো হয়, ঠিক তেনেকুৱা নিচিনা এইটো কনষ্টেবল লেভেলৰে এটা জব হয়। ইয়াত ডিউটি ক'বলৈ গ'লে যেনেকুৱা ফৰেষ্টৰ এৰিয়া হিচাপে এটা দিয়া থাকে, সেই এৰিয়া চোৱা চিতা কৰা, জীৱ জন্তু চোৱা, এইটো ফৰেষ্ট গাৰ্ডৰ ডিউটি হয়। এইটোত মানে ফৰেষ্ট গাৰ্ডৰ লগত কোনো ধৰণৰ ৰাইফল নাথাকে, যেনেকুৱা ৱাইল্ড লাইফত যদি সোমায় ফৰেষ্ট গাৰ্ডৰ ডিউটি, এনেকুৱা অলপ ডেঞ্জাৰাছ এৰিয়া হ'লে সিহঁতক SLR দিয়ে হাতত, বাকী আৰু নৰ্মেল জেগাত থাকিলে কোনো ধৰণৰ ৰাইফল চাইফল সিহঁতৰ লগত নাথাকে। যোনটো ফৰেষ্ট গাৰ্ডৰ কিবা হয়, এইটো মানে কনষ্টেবল ৰেংকৰে হয়, এইটো অফিচাৰ ৰেংকৰ নহয়, কনষ্টেবল ৰেংকৰে হয় যোনটো ফৰেষ্ট গাৰ্ডটো। আৰু যোনটো ফৰেষ্ট গ্ৰেড 1 আছে, সেইটোতো যদি আপোনালোকে এপ্লাই কৰিব খোজে তেতিয়াহ'লে আপোনাক ডিগ্ৰী কমপ্লিট হ'ব লাগিব। ডিগ্ৰী কমপ্লিট হোৱাৰ পিছতহে আপোনালোকে ফৰেষ্ট গ্ৰেড 1ত এপ্লাই কৰিব পাৰিব। তাত আপোনালোকৰ 2 ষ্টাৰ, মানে 2টা ষ্টাৰ থাকে। গ্ৰেড 1 যোনটো আছে সেইটো ডিগ্ৰী কমপ্লিট হোৱাৰ কাৰণে তাত মানে 2টা ষ্টাৰ দিয়া থাকে। আপোনালোকে যদি ভাবিছে, যদি ষ্টাৰ ল'ব খুজিছে, তেতিয়াহ'লে গ্ৰেড 1টোত আপোনালোকে এপ্লাই কৰিব পাৰে। তাত ডিউটি হ'ল মানে সেইটো ঠিক একেই ডিউটিটো, সেইটো মানে এটা বিটৰ আণ্ডাৰত বা তেনেকুৱা ৰেঞ্জৰ আণ্ডাৰত ৰাখি দিয়া হয়। সেই আণ্ডাৰতে মানে যোনটো এৰিয়া দিয়া হয়, সেইটো এৰিয়া চোৱা চিতা কৰা। তো ইয়াত মই মানে আপোনালোকক কোৱালিফিকেশ্যনটো কৈ দিলোঁ, কোনটো জবত কোনটো কোৱালিফিকেশ্যন হ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব। তো এতিয়া গম পালে, যোনটো বেটেলিয়ন আছে সেইটোত 10 পাছ হ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু যোনটো ফৰেষ্ট গাৰ্ড আছে তাত আপোনালোকে 12 পাছ লাগিব। আৰু যোনটো গ্ৰেড 1 আছে তাত আপোনালোকৰ ডিগ্ৰী কমপ্লিট হ'ব লাগিব। এতিয়া যদি মই চেলাৰীৰ কথা ক'ব যাওঁ, চেলাৰী ফাৰ্ষ্ট আমাৰ বেটেলিয়নৰ চেলাৰীটো যদি কওঁ, যোনটো ফৰেষ্ট গাৰ্ড আছে, ফৰেষ্ট গাৰ্ডতকৈ বেটেলিয়নৰ চেলাৰীটো অকণমান বেছি হয়, কাৰণ বেটেলিয়নৰ মানে যোনটো ৰাইফল আছে, ৰাইফল এলাউন্স পায়, লগতে ৰেচনৰ এলাউন্সটোও পায়। তাৰপিছত আৰু যোনটো ফৰেষ্ট গাৰ্ড সেইটো বেটেলিয়নতকৈ চেলাৰী অকণমান কম হয়। আৰু যোনটো গ্ৰেড 1 আছে, গ্ৰেড 1ৰো মানে বেটেলিয়নতকৈ 1000 টকামান অলপ বেছি হয়। বেছি ডিফাৰেঞ্চ নাই চেলাৰীটো, অকণমান ডিফাৰেঞ্চ আছে জাষ্ট। ঠিক তেনেদৰে ডিউটিৰ কথা আপোনালোকে নিশ্চয় গমেই পালে কেনেকুৱা হ'ব। যোনটো মই কৈ দিলোঁ ইতিমধ্যে, যোনটো বেটেলিয়ন AFPF, আছাম ফৰেষ্ট প্ৰটেকশ্যন ফ'ৰ্চ, সেইটো ডিউটিটো আপোনালোকে গমেই পালে। সেইটোত যদি আপোনালোকে সোমায়, চব ডিউটিয়ে মাৰিব লাগিব। এতিয়া বিশেষকৈ আমি ইভেকশ্যন ডিউটিয়ে মাৰি আছোঁ, য'ত যেনেকৈ ইভেকশ্যন হৈ আছে চব জেগাতে আমি দৌৰি আছোঁ। ইভেকশ্যন ডিউটি আপোনালোকে মাৰিব লাগিব। পিছলৈকে ইভেকশ্যন হয় নে নহয় সেইটো নাজানো, বাট এতিয়া আমি যিহেতু আছোঁ, এতিয়া আমি ইভেকশ্যন ডিউটিয়ে মাৰি আছোঁ। তাৰপিছত আৰু আপোনালোকে যদি কিন্তু বেটেলিয়নত সোমায়, গমেই পাব বেটেলিয়নৰ ডিউটি যিহেতু বেছি হয়, যিহেতু সিহঁতৰ লগত ৰাইফল থাকে, তাৰ কাৰণে চব ডিউটিতে সিহঁত বেটেলিয়নকে খটোৱা হয়। তো পূজাৰ ডিউটিৰ পৰা, ইলেকশ্যন ডিউটিৰ লগৰ পৰা, বাকী আৰু এভেকশ্যন, তাৰপিছত ফাংচন ডিউটিও, এইবিলাক চব ডিউটিয়ে মানে বেটেলিয়নে মাৰিব লগা হয়। প্লাছ ইমাৰ্জেঞ্চি ডিউটি এইবিলাকো বেটেলিয়নৰ দ্বাৰাই মাৰে, যিহেতু বেটেলিয়নৰ লগত ৰাইফল থাকে। যদি আপোনালোকে ডিউটি প্ৰেছাৰটো অকণমান কম ল'ব খোজে, তেতিয়াহ'লে আপোনালোকে ফৰেষ্ট গাৰ্ডটোত এপ্লাই কৰিব পাৰিব, যিসকলে ডিগ্ৰী কমপ্লিট হোৱা নাই আৰু
এটা গাৰ্ডটোত এপ্লাই কৰিব পাৰিব। গাৰ্ডত বেছি ডিউটি তেনেকুৱা প্ৰেছাৰ নাই আৰু যোনটো আপোনাক যোনটো এৰিয়াত দিব তাত গছ গছনি চোৱা বা কোনোবাই জংঘলত সোমাই গছ গছনি কাটিছে নাই সেইটো চোৱা, লগতে আৰু গছৰ পুলি চলি এইবিলাক চোৱা চিতা কৰা, সেইটোৱে দায়িত্ব দিয়া হয় ফৰেষ্ট গাৰ্ডক। আৰু ইয়াৰে মাজতে বহুতৰ এটা কনফিউজন থাকে যে যোনটো ফৰেষ্ট গাৰ্ড হয়, যিহেতু সিহঁতৰ এটা ষ্টাৰ থাকে, সেইটো অফিচাৰ ৰেংকৰ হয় নেকি, সেইটো বহুতে ASI বুলি ভাবে সেইটো। তো সেইটো ক'ব গৈছোঁ যে সেইটো কোনো ধৰণৰ অফিচাৰ ৰেংকৰ নহয়, সেইটো এটা কনষ্টেবল ৰেংকৰে হয়। জাষ্ট সেইটো ষ্টাৰটো আছে, বাট ষ্টাৰটো আছে যদিও সেইটো অফিচাৰ ৰেংকৰ নহয়, সেইটো কনষ্টেবল ৰেংকৰে হয়। সেইটো বহুতৰ কনফিউজন আছিলে আৰু বহুতে সুধিও আছিলে যে সেইটো অফিচাৰ ৰেংকৰ হয় নেকি। তো সেইটো আপোনালোকে জানি লওক, এইটো যে অফিচাৰ ৰেংকৰ নহয়, সেইটো কনষ্টেবল ৰেংকৰে হয়। জাষ্ট ষ্টাৰ এটা লগোৱা থাকে, বাট অফিচাৰ ৰেংকৰ নহয় আৰু সেইটো। আৰু যোনটো গ্ৰেড 1 আছে সেইটো অফিচাৰ ৰেংকৰ লেভেলৰে হয়, যিহেতু এইটো ডিগ্ৰী কমপ্লিট কৰি সেইটোত আপোনালোকে এপ্লাই কৰিব লাগে। তো সেইটো 2 ষ্টাৰ থাকে, সেইটো এটা বিটৰ আণ্ডাৰত দিয়া হয়, বিটৰ আৰু কিছুমান ৰেঞ্জৰ আণ্ডাৰতো থাকে সেইটো এটা। তো সেইটো এটা অফিচাৰ ৰেংকৰে হয়। যিসকলৰ ডিগ্ৰী কমপ্লিট আছে তো সেইটো গ্ৰেড 1ত এপ্লাই কৰিব, সেইটো ভাল জব এটা, মানে গ্ৰেড 1টো ল'ব পাৰিলে আপোনালোকৰো ভাল। যিহেতু 2 ষ্টাৰো পাব, প্লাছ অফিচাৰ ৰেংকৰো লেভেলৰো হয় অলপ। যিসকলে ডিগ্ৰী কমপ্লিট আছে সিহঁতে এই গ্ৰেড 1টোতে এপ্লাই কৰিব, সেইটোতে ল'বলৈ মানে চেষ্টা কৰিব। কিবাকৈ যদি গ্ৰেড 1টো ল'ব পাৰে সেইটো আপোনালোকে চেষ্টা কৰি যাব। আৰু জবটো পোৱাৰ পিছত কোন মানে এই বেটেলিয়নকেইটাক কেনেকৈ ৰাখে আৰু গাৰ্ড ফৰেষ্ট গাৰ্ডকেইটাক কেনেকৈ ৰাখে সেইটো আপোনালোকৰ কনফিউজ হ'ব পাৰে। তো যোনটো আমাৰ APF যোনটো বেটেলিয়ন আছে সিহঁতক মানে হেডকোৱাৰ্টাৰ আছে, 3টা ইতিমধ্যে হেডকোৱাৰ্টাৰ আছে। 3টা হেডকোৱাৰ্টাৰ এনেকৈ ভগাই দিয়ে আৰু বাহিৰত এনেকৈ কেম্প হিচাপে মানে সিহঁতক ৰাখি দিয়ে। আৰু যোনটো ফৰেষ্ট গাৰ্ড আছে, গাৰ্ডকেইটাক মানে প্ৰত্যেকটো ডিষ্ট্ৰিক্টতে মানে সিহঁতৰ এটা এটা ৰেঞ্জ অফিচ আছে, বিট অফিচ আছে, সেই অফিচে মানে সিহঁতক ভগাই ভগাই দিয়ে আৰু কেম্প হিচাপেও কিছুমান জেগাত ৰাখি দিয়ে। তাৰপিছত আৰু যোনটো গ্ৰেড 1টোকো সেইটো কিছুমান বিটত থাকে, কিছুমান মানে ৰেঞ্জৰ আণ্ডাৰত থাকে আৰু কিছুমান তেনেকৈ কেম্পতে থাকে, চবকেইটাকে এনেকৈ ভগাই দিয়ে। আৰু যোনটো প্ৰমোচনৰ কথা, প্ৰমোচন যদি ক'ব যাওঁ, আমাৰ যোনটো বেটেলিয়নৰ APFৰ প্ৰমোচনৰ কথা যদি ক'ব যাওঁ, প্ৰমোচনটো ঠিক একেই পুলিচৰ প্ৰমোচন যেনেকুৱা, ঠিক এনেকৈ নায়ক, লেচনায়ক, হাবিলদাৰ, তাৰপিছত SI, ABI, ঠিক তেনেধৰণৰ যোনটো বেটেলিয়নৰ প্ৰচেছটো প্ৰমোচনত ঠিক তেনেধৰণৰ হয়। আৰু যোনটো গাৰ্ডৰ ফৰেষ্ট গাৰ্ডৰ প্ৰমোচনটো হ'ল ফৰেষ্ট গাৰ্ডৰ পৰা ফৰেষ্ট তাৰ 1, ফৰেষ্টাৰ 2, তাৰপিছত B2, তাৰপিছত মানে ৰেঞ্জাৰ, তাৰপিছত এনেকৈ DFO হিচাপে এনেকৈ গাৰ্ডৰ প্ৰমোচনটো হয়। আৰু গ্ৰেড 1ৰ প্ৰমোচনটো, গ্ৰেড 1ৰ পিছত ৰেঞ্জাৰৰ পিছত DFO, ঠিক তেনেধৰণৰ প্ৰমোচনটো চিষ্টেমটো বেলেগ। মানে ঠিক তেনেকৈ আৰু এইটো বেটেলিয়নৰ প্ৰমোচনটো ঠিক পুলিচৰ নিচিনাই, পুলিচৰ বেটেলিয়নত যেনেকুৱা প্ৰমোচন তেনেকুৱা। আপোনালোকে চাগে বুজি পাইছে কোনটো কেনেকুৱা জব। মই মানে জাষ্ট সৰু এটা ভিডিঅ' বনাই দিলোঁ। যদি ভিডিঅ'টো ভাল লাগে চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু যিহেতু ভালকৈ ভিডিঅ'টো বনাব পৰা নাই, টাইমো নাছিলে, তো এনেই চিম্পুল চাই এটা ভিডিঅ' বনাই দিলোঁ। আশা কৰোঁ আপোনালোকে বুজি পাব। আৰু যদি বুজি পোৱা নাই ক'ব, মই নেক্সট টাইম আকৌ এটা ভালকৈ ভিডিঅ' অলপ বনাই দিম, ভালকৈ বুজাই দিম, অলপ লং ভিডিঅ'। এটা শ্বৰ্ট ভিডিঅ' আপোনালোকক মানে জাষ্ট চিম্পুল চাই বুজাই দিবৰ বাবে বনোৱা হ'ল, টাইমো নাছিলে, জাষ্ট চিম্পুল বনাই এটা আপোনালোকক দি দিলোঁ। আৰু যদি বুজি পোৱা নাই ভালকৈ কমেণ্ট কৰি জনাব, নেক্সট টাইম আপোনালোকক ভালকৈ বুজাই এটা ভিডিঅ' বনাই দিম। ধন্যবাদ।